হয় মই একালৰ অলপ মানে দুৰ্ধৰ্ষ বা সন্ত্ৰাসবাদী অনুষ্ঠানটো যিহেতু আছিল দিশত গুমে গুমাই কোম্পানী জাহাজে ঢেঁকীত গুমে গুমাই চিৰা খুৰা সিদিনা মহেন্দ্ৰ হাজৰিকাই এটা দৃশ্য চাই পেলাই মনত দুখ লাগিলে তেওঁ নিশ্চয় আমাৰ অসমত এটা নিয়ম আছে যে মাদক দ্ৰব্য খাই পেলাই মানুহটোৱে নিজক পাহৰিবৰ কাৰণে বহুতে কয় আহোমসকল বিদেশী বুলি কয় বহুত বুৰঞ্জীবিদে লিখিছে আহোমসকল থাইলেণ্ডৰ গৌবেক লিখিছে মই খেতিয়কৰ ল'ৰা মই খেতিয়কৰ ল'ৰা জেড পডকাষ্টত আমি এজন বিশেষ অতিথিক নিমন্ত্ৰণ কৰি আনিছোঁ অসমৰ চুকে কোণে বিভিন্নজন লোকক আমাৰ এই এনজেড নিউজৰ যি অতিথি সেই অতিথি হিচাপে আমি গণ্য কৰোঁ বিশেষকৈ আমি এনজেড পডকাষ্টত সাধাৰণ শ্ৰেণীৰ ৰাইজক খুব বিশেষ গুৰুত্ব আৰোপ কৰোঁ মোৰ সৈতে খগেশ্বৰ বৰুৱা ওৰফে নিতুল বৰুৱা আছে আৰু তেখেতৰ যি খুহুতীয়া কথা বতৰা বা সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ যি দখল সেই দখলে প্ৰত্যেকজন লোককে আনন্দিত কৰে প্ৰথমে মই আপোনাক স্বাগতম জনাইছোঁ কওকচোন আপোনাৰ বিষয়ে প্ৰথমে নমস্কাৰ এনজেডৰ সকলো বিষয় কৰ্মকৰ্তাসকললৈ আৰু লগতে অসমবাসীলৈ মোৰ মানে খেতিৰ ছিজনতো নমস্কাৰ জনাইছোঁ যে মই এনজেডৰ অনুষ্ঠানলৈ আহি নিশ্চয় সুখী হৈছোঁ আজি পাৰোঁ মানে অসমবাসী অকণমান কিমান পাৰোঁ দিব কি কৰিম তাকে চাওঁ আপোনাৰ সকলোলৈ প্ৰথমে শুভেচ্ছা জনাইছোঁ শাওনৰ শুভেচ্ছা ঘৰৰ পৰিয়ালৰ বিষয়ে কওক মোৰ ঘৰৰ বিষয়ে পৰিয়ালৰ বিষয়ে মানে মোৰ অৰিজিনেলটো থাকিলে নহয় জানো অৰিজিনেলটো তাৰপিছত মই ক'ম প্ৰথমতে মই নিশ্চয় মানে অভিনয় কৰা মানুহ যিহেতু অভিনয় লাগিব আমাক কিন্তু প্ৰথমে আমি একেবাৰে আপোনাৰ প্ৰথম ঘৰখনৰ বিষয়ে মোৰ মানুহগৰাকী আছে কল্পনা বৰুৱা আৰু মোৰ ল'ৰা ছোৱালী এহাল ছোৱালী বৰ্তমান উত্তৰ প্ৰদেশত বিয়া সোমাল আৰু ল'ৰাই বৰ্তমান এনে ঘৰতে খেতি বাতি কৰা বিশেষ একো নাই গোটেই পৰিয়ালটো তেনেকৈ সুন্দৰভাৱে আছোঁ নিশ্চয়কৈ আপুনি কেৰিকেচাৰ কৰে অভিনয় কৰে আৰু এই হাৰমনিয়ামখন লৈ আছে সুৰ এটা যদি প্ৰথমে আপুনি আমাক দিয়ে গান এটা মই গান এটা ৰচনা কৰোঁ মানে কি ৰচনা কৰি থৈছোঁ মানে গাওঁ সেইটোকে গাওঁ আৰু কেইবাটাও আছে চেষ্টা কৰোঁ গতিকে মহেন্দ্ৰ দাৰ গীতেই বেছি গাওঁ তথাপিতো এতিয়া মই খেতিয়কৰ ল'ৰা মই খেতিয়কৰ ল'ৰা বোৱাৰী পুৱাতে কান্ধতে নাঙল লৈ বোৱাৰী পুৱাতে কান্ধতে নাঙল লৈ যাওঁ বুঢ়া গৰুৰ পাছে পাছে যাওঁ বুঢ়া গৰুৰ পাছে পাছে হাল বাওঁ ভৰ দুপৰীয়ালৈকে মই খেতিয়কৰ ল'ৰা মই খেতিয়কৰ ল'ৰা আয়ে ভাবিব চাকৰি বাকৰি পাই আয়ে ভাবিব চাকৰি বাকৰি পাই মোৰখন ডাঙৰ মানুহ হ'ব বোপায়ে ভাবিব আহুহালি খেতি এইবাৰ ভালে কৈ হ'ব এইবাৰ ভালে কৈ হ'ব কোন ডাঙৰ মানুহ হ'ব মোৰখন ডাঙৰ মানুহ হ'ব কোন ডাঙৰ মানুহ হ'ব মোৰখন ডাঙৰ মানুহ হ'ব নিশ্চয়কৈ মানে মই নিজেও লক্ষ্য কৰোঁ আমাৰ অঞ্চলবিলাকত যিবিলাক মানুহে সাংস্কৃতিক চৰ্চা কৰে সংস্কৃতিৰ যি সাধক সেই সাধকসকলক তেওঁলোকে খুব আনন্দপূৰ্ণভাৱে জীৱনটো যাপন কৰি থকা দেখোঁ কিন্তু এই আনন্দখিনিয়ে বহু সময়ত কিন্তু পেট পৰ্বতৰ ক্ষেত্ৰত বৰ এটা সাংঘাতিক ধৰণৰ টনাটনি হয় এই বিষয় লৈ আমাৰ চৰকাৰখনেও কিন্তু সাংস্কৃতিক জগতত যিসকল মুধাফুটা ব্যক্তি সেইসকলক বিভিন্ন সময়ত মাতি নি তেওঁলোকক অৰ্থ সাহায্যৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত সহায় কৰে কিন্তু আমাৰ একেবাৰে গাঁৱলীয়া অঞ্চলৰ শিল্পীসকলৰ প্ৰতি চৰকাৰখনৰ যেন বহু সময়ত তেওঁলোকৰ দৃষ্টি আঁতৰত থাকে এই বিষয়টোলৈ আপুনি কি ক'ব খোজে এইটো অতি দুখজনক কাৰণ কল্যাণ বিভাগে হওক সাংস্কৃতিক বিভাগে এটা এটা দপ্তৰ মন্ত্ৰী থাকে
সেইসকলে আজি অসমত বাস কৰা যিসকল শিল্পী, যেনে অলপ দিনৰ আগত আমাৰ বাঁহীবাদক প্ৰভাত শৰ্মাও বিপদত পৰিছিল। আজি এনেকুৱা হৈছে দুখজন, যেন মহেন্দ্ৰ হাজৰিকাও তেনেকুৱা এটা দুৰ্যোগৰ মাজত তেওঁ এজন শিল্পী বুলি জনতাই জানিব পাৰে, কিন্তু তেওঁ চলাৰ যিটো পথ, গভৰ্ণমেণ্টে যিটো দিয়াৰ সুবিধা, কিন্তু সেই বিৰত থাকে। অসমত অকল আমি বুলিয়ে নহয়, প্ৰায়খিনি সংস্কৃতিবান মানে যাৰ মানে হেৰি আছে, আজি মঘায়জালৈকে আজি মানে মঘায়জালৈকে যাৰ আজি ভেটিটো মানে আইদসন্দিকলৈকে আজি তেওঁলোকে কি পালে কি নাপালে আমিতো ৰাইজে জানেই। চৰকাৰখনৰ এটা ডাঙৰ ভুল যে সাংস্কৃতিবান লোকসকলক, কাৰণ সাংস্কৃতিক নহ'লে নেজ নাইকিয়া পশু, যি সাংস্কৃতিকটো বেয়া পায়, যি গান গীত বেয়া পায়, তেওঁকতো পশু নাইকিয়াৰ লগত নেগু নাইকিয়া পশুৰ লগত তুলনা কৰিছিল। গতিকে আজি দেশতো সিদিনা মহেন্দ্ৰ হাজৰিকাই এটা দৃশ্য চাই পেলাই মনত দুখ লাগিলে। তেওঁ নিশ্চয় আমাৰ অসমত এটা নিয়ম আছে যে মাদক দ্ৰব্য খাই পেলাই মানুহটোৱে নিজক পাহৰিবৰ কাৰণে, নিজৰ বেদনা, পেটৰ ভোক তাৰণা আঁতৰাবৰ কাৰণে তেওঁ বিভিন্ন পন্থা লৈ লয়। কিন্তু মোৰ অনুৰোধ আছে কি, আমিবিলাকে বহু বছৰ থিয়েটাৰত থাকিলোঁ, বহু বছৰ থিয়েটাৰ গীত মাত কৰি বহু গীত মাত চৰ্চা কৰিছোঁ। আমিবিলাকে এতিয়া কিবা এটা শিল্পী পেঞ্চনে হওক বা কিবা ওপৰত আমি বিৰত আছোঁ। আমি বয়সো হোৱা নাই, আৰু ভাল গীত গালেও আমাৰ তেনেকুৱা এখন হাৰমনিয়াম নাই। আমিতো ৰেডিঅ'ত শুনি বা ক'ৰবাত শুনি গীত মাত পৰিৱেশন কৰিব ল'লোঁ। আজি দেশত আমি চকুত নপৰোঁ, কোনো এজন বিধায়কৰ চকুত পৰা নাই, কোনো এজন বা প্ৰতিখন জিলা, অকল অসমৰ এখন সমষ্টিৰ কথা কোৱা নাই। আজি তাৰিখত যিবিলাক আমাৰ কিছু মানুহে বা আজি আজমলৈ কথাটো টানি আনিছোঁ, আজমলে আজমল ফাউণ্ডেশ্যন যিটো বিদ্যালয় বনালে, তাত কিন্তু প্ৰতি বছৰে বা 40টা 50টা IBS UPS বা কিবা বিভিন্ন ছাবজেক্টত তেওঁলোকে মানুহ উলিয়াই গৈ আছে। আমাৰ বিধায়ক বা আমাৰ অঞ্চলৰ আমাৰ দেশৰ মানুহবিলাকে ভাবিছে নিজৰ খোৱা কামৰ লগত ব্যস্ত থাকে, কিন্তু শিল্পী মৰ্যাদা দিব পৰা ব্যৱস্থাটো বৰ্তমান চৰকাৰখনত নাই। কিন্তু মই বুলি নহয়, আজি আমি দেখিছোঁ চকুৰ আগত জলজত পৰিব, এজন শিল্পী নিৰাপত্তা নাই, এজন শিল্পী গীত মাতৰ পৰিৱেশন কৰাতে সকাহ দিয়া কোনো সাহায্য নাই। নিজে নিজে জনতাৰ মাজৰ পৰা যি এটকা দুটকা পায় সেইখিনি। আমিতো আৰু ইমান ডাঙৰ শিল্পী নহয়চোন দিয়া, আমি মানে সৰু এজন শিল্পী। আমি জনতাৰ মাজত বছৰেকমত কিবা গীত এটা গালোগৈ বা কোনোবা এখন ফাংচনত গ'লোঁ, তেওঁলোকে যি দিলে 50,000 দিলে বা 25,000 দিলে, তাকে আমি বজোৱাকেইটাক ভাগ কৰি দিওঁতে আমালৈ 10,000 লয়। সেই 10,000 টকা নিজৰ গাড়ীখন আছে, আপোনাৰ নিজৰ গাড়ী নিলে ভাড়া গাড়ীখন আছে, তেল ভৰাই। গতিকে অসমৰ শিল্পী কৰা বহুত লোক ভাল ভাল শিল্পী আছে এতিয়াও গাঁৱৰ মাজত, গ্ৰাম্য অঞ্চলত এতিয়াও বহুত সুন্দৰ সুন্দৰ শিল্পী আছে। আপোনালোকে টিভিত বা আমি দেখিবলৈ পাইছোঁ, এজনী ভাত ৰান্ধনীয়ে কিমান সুন্দৰ সুন্দৰ গীত, তাকো টানি নি মিডিয়াসকলে প্ৰচাৰ কৰিছে জোৰ জবৰদস্তি। এতিয়া আপুনি মোক টানি লৈ আহিলে, কিবা নিশ্চয় কিবা দেখি মিডিয়াসকলে যিটো জোৰদাৰ গতিৰে শিল্পীসকলক বিচাৰি দৌৰিছে, কিন্তু সেই জোৰদাৰ গতিটো আজি প্ৰশাসনীয় চৰকাৰী বিভাগৰ কোনো সেইটো আক্ষেপ নাই। মই বৰঞ্চ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এখন গাদীৰ চোতত নোহোৱাকৈ তেওঁ এনেই জাহা তাহা কৰি সংসাৰখন চলাই আছে। নিশ্চয়কৈ সেইটো খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ আমাৰ মফস্বলীয় শিল্পীসকলৰ এই যি দুৰৱস্থাৰ কথা আমি NZ নিউজৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব খোজোঁ যে অন্ততঃ চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগিব। মই মহেন্দ্ৰ হাজৰিকা, অতি প্ৰিয় মোৰ দাদা, তেখেতৰ গীত এটিকে গাওঁ। এইখন দেশতে থাকনো কেনেকৈ, মানুহৰ ইমান প্ৰভেদ, মানুহৰ ইমান প্ৰভেদ, ভাই ভাই আজি নিজকেই নিচিনে, ভাই ভাই আজি নিজকেই নিচিনে, মাতিছ কিহৰে বিভেদ, মাতিছ কিহৰে বিভেদ, বুকুৰ বনহে মনহি চিনিলে, আপোনজনো হ'ল ভুৱা, স্বজাতিৰ তেজেৰে দুয়ো হাত পখালি, স্বজাতিৰ তেজেৰে দুয়ো হাত পখালি, স্বদেশ কৰিলে চোৱা, স্বদেশ কৰিলে চোৱা, একতাৰ ভাগৰ খাউলি পৰিলে, একতাৰ ভাগৰ খাউলি পৰিলে, পচিলে চেতনা ৰোৱা, পচিলে চেতনা ৰোৱা, এইখন দেশতে থাকনো কেনেকৈ, মানুহৰ ইমান প্ৰভেদ। নিশ্চয়কৈ মই আপোনাৰ গান শুনিয়ে আছোঁ, ভাল লাগিছে, কিন্তু কথা হৈছে যে আপোনাৰ স্বীকৃতিখিনি
আপোনাক এসময়ত সাংস্কৃতিক কৰ্মী বঁটাৰে আপোনাক বিভূষিত কৰা হ'ল ৰাজস্থানলৈকো আপুনি আমন্ত্ৰিত হ'ল তাতো আপুনি এখন মানে বিভূষিত হ'ল আপোনাৰ জীৱনৰ বিষয়ে কিছু কওকচোন আপোনাৰ ইতিবাচক কথা 2011 চনত মই জীৱন মানে আচলতে মই জন্ম হৈছিলোঁ মথুৰ চুকৰ এটা নামঘৰত গম পাইছোঁ নামঘৰৰ যিটো সাপ এনেকৈ গৈ থকা মানে গুৰু আসনৰ কাষৰ খুঁটা তাতে জন্ম হৈছিলোঁ মায়ে কৈছে আচ্ছা নামঘৰৰ পৰা উঠাই নি মোক এটা গাঁৱৰে এজন মোৰ লগৰীয়া ঘৰত ৰাখিলে তাতে জন্ম বুলি মানুহে মায়ে কয় আৰু তই নামঘৰতে জন্ম হ'লি আৰু ৰাজস্থানত গ'লোঁ অশোক গেহলট NOP ইণ্টাৰনেশ্যনেল য়থ প্ৰজেক্ট ভাৰতৰ এটা য'ত SN সুব্বাৰাও আছিলে তাত মানে ইণ্টিগ্ৰেশ্যন কেম্প মানে সংহতি শিবিৰ ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহাটো দূৰৰে কথা আৰু বাহিৰৰ নেপাল এনেকৈ ধৰি কাশ্মীৰী মানে বিভিন্ন ৰাজ্যৰ মানে মানুহবিলাক গোট খায় তাত মানে ইটো ভাষাৰ লগত ইটো ভাষা যিটো সংমিশ্ৰণ কৰি ইণ্টিগ্ৰেশ্যন এটা সংহতি সৃষ্টি কৰিব লাগে তাত নেতৃত্ব লৈছিল SN সুব্বাৰাও তাৰপিছতে তাৰ পৰা ঘূৰি আহিলোঁ তাত অশোক গেহলট মুখ্যমন্ত্ৰী তাত একমাহ থাকিলোঁ তেওঁ আমাক অসমৰ কালচাৰ ট্ৰেডিশ্যনেলৰ ওপৰত মোৰ দায়িত্ব কৰিছিল আমি কেইবাগৰাকীও অসমৰ সদস্য গৈছিলোঁ তাৰপিছতে আহি অসম সাংস্কৃতিক মহাসভা বুলি এটা মানে হেৰি খুলিলে আমাৰ বদন শৰ্মা ছাৰ প্ৰয়াত ঢুকাল বোকাখাটৰ তেখেত আমি তাতে আমি থাকি হস্তি মেলাও আমি আৰম্ভ কৰিলোঁ তাতে গোপাল বদন শৰ্মা ছাৰ নুঢুকোৱা হ'লে হয়তো অসম সাংস্কৃতিক মহাসভাখন অসমত এটা বৰ সাংঘাতিক ধৰণে এটা আমাৰ শিল্পীসকলৰ যিসকল মৰ্যাদা যেনে সেই যতীন বৰাকে ধৰি তাত মানে যিখিনি খগেন মহন্ত ভূপেন হাজৰিকা তেতিয়া জীয়াই আছে এতিয়া মামণি ৰয়ছম গোস্বামী বাইদেউ তেতিয়া মানে ভূপেন হাজৰিকা মেডিকেলত আছে মামণি ৰয়ছম গোস্বামী বাইদেউ মেডিকেলত আছে তথাপিতো সেই অনুষ্ঠানটোৱে মানে অসমৰ যিসকল থলুৱা শিল্পী তেওঁলোকক তেখেতসকলক মাতি মাতি বঁটা প্ৰদান কৰিছে কথা পাতি আছোঁ খগেশ্বৰ বৰুৱাৰ ওৰফে নিতুল বৰুৱাৰ সৈতে আৰু এই যে মানুহজন দেখিছে সাধাৰণ কিন্তু অসাধাৰণ তেওঁৰ ব্যক্তিত্ব এইকাৰণে মই অসাধাৰণ বুলি উল্লেখ কৰিছোঁ কাৰণ একালত তেখেতে যি বিপ্লৱী এক সত্তাৰ নিজকে পৰিচয় গঢ়িব খুজিছিল কিন্তু অৱশেষত তেওঁ অনুভৱ কৰিলে যে বন্দুকেৰে কেতিয়াও আমাৰ শান্তি ঘূৰি আহিব নোৱাৰে ইয়াৰ কাৰণে সংস্কৃতিৰ চৰ্চাটোহে খুব প্ৰয়োজন আৰু এতিয়া আপোনালোকে দেখিছে যে বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁক আপোনালোকে যেতিয়া দেখে যে এটা সাংস্কৃতিক মন লৈ যে তেওঁ জীৱন যাপন কৰিছে সেই বস্তুটো খুব ডাঙৰ কথা নহয়নে যে সাংস্কৃতিক মনৰ যদি অধিকাৰী হ'ব নোৱাৰে তেনেহ'লে কিন্তু জীৱনটো উদযাপনৰ ক্ষেত্ৰত বহু সময়ত আমি পিছুৱাই আহিবলগীয়া হয় আজিৰ তাৰিখত আত্মহননৰ দৰে ঘটনা ডেকা বয়সতেই বিভিন্ন ধৰণৰ ৰোগৰ বাঁহ এটা লৈ যেন মানুহে জীয়াই আছে তাৰ অন্তৰালতে হৈছে ষ্ট্ৰেছ বা এই ধৰণৰ সমস্যাবিলাক কিন্তু আপুনি যি ধৰণে জীৱনটো যাপন কৰিছে সেইটো দেখি আমাৰে কেতিয়াবা অনুভৱ হয় যে আমিও যদি নিতুল বৰুৱাৰ নিচিনাকৈ জীৱনটো যাপন কৰিব পাৰিলোঁ হয় তাৰ অন্তৰালৰ কথাখিনি অকণমান কওকচোন হয় মই একালৰ অলপ মানে দুৰ্ধৰ্ষ বা সন্ত্ৰাসবাদী অনুষ্ঠানটোত জড়িত আছিলোঁ যি সময়ত জড়িত আছিলোঁ সেই সময়ত এটা ভুল সিদ্ধান্ত গৈছিলোঁ মানে আলফা সংগঠনৰ লগত অকণমান মোৰ আছিল এটা সম্পৰ্ক সুসম্পৰ্ক আছিলোঁ মই জীৱনটো নিৰ্বাহ তাতে কৰিছিলোঁ কিন্তু মই ভাবিলোঁ লাষ্টত এই বস্তুটোৰ যোগেদি জেলো খালোঁ সেই অনুপাতে মোক মানে আৰক্ষীয়ে ধৰিলে সেই সময়ত আৰু মোৰ অনুভৱো আছিলে যে মই একালৰ সেই বস্তুটোৰ পৰা যিটো ডেকাৰ তেজ আছিল সহস্ৰ সংগ্ৰামৰ যিটো তেজ আছিল সেই তেজটো মই অলপ ভাল নেদেখিলোঁ লাহেকৈ আঁতৰি আহি যে মানুহে সাংস্কৃতিক জৰিয়তে বা বন্ধুকৰ জৰিয়তে কোনো এখন দেশ বা ৰাষ্ট্ৰ স্বাধীন কৰিব নোৱাৰে সেইটো বস্তু একেবাৰে যে বেয়া তাকে আঁতৰি সাংস্কৃতিক জগতলৈ মই বাগৰি পৰিলোঁ আৰু সেই অনুপাতে একালক মোক মানে গীত গাওঁতে যেতিয়া মেঘফুকন মানে মৃত্যু হৈছিল তেতিয়া মই ওলাই আছোঁ বাহিৰত আহি গীত মাত পৰিৱেশন কৰিছোঁ তেওঁলোকৰ সপক্ষে গীত পৰিৱেশন কৰিছোঁ হৌ মেঘনি বান বীৰেন্দ্ৰলে দেশৰ হকে প্ৰাণ দিলে সেই শ্বহীদৰ বীৰত্ব আজি কিয় স্বজাতিয়ে নুবুজিলে সেইবোৰ গীত গালোঁ অসমৰ শান্তিটো আমাক প্ৰয়োজন আছে কাৰণ আমি একেবাৰে অসমখনত যিহেতু আমাৰ ইনাৰ লাইন নাই চব জনগোষ্ঠীয়ে পৰিপূৰক শান্তিৰে সকলো থাকক ইয়াত মানে সকলোৱে বসবাস কৰক সেই ভাৱনাটো আহি যায় যেতিয়া নিৰাপত্তাহীনতাত ভুগোঁ তেনেহ'লে আমি কেতিয়াবা মনটো গৰজি উঠে এইটো কাৰণে গৰজি উঠে চকুৰ আগত দেখি থাকিব নোৱাৰি মানে এইটো কথা সঠিক নাম ল'ব লাগিব চাউলুং চুকাফা চাউলুং চুকাফা অকলে দেশ জয় কৰা নাই হ'ব পাৰে আহোম চাউলুং চুকাফাই অকলে দেশ জয় কৰা হ'লে আজি মুছলিম বাঘ হাজৰিকাৰ নিচিনা মানুহক লগত লৈ অসমখন বচাবলৈ তেওঁ প্ৰয়োজন নাছিলে বহুতে কয় আহোমসকল বিদেশী বুলি কয় বহুত বুৰঞ্জীবিদে লিখিছে আহোমসকল থাইলেণ্ডৰ গৌবেক লিখিছে বহুতে
কিন্তু এইটো লাজ লগা বিষয় কি যি এজন ৰজাই নেতৃত্ব সুদিহা পৰামৰ্শৰে গোটেই অসমখন গঢ় লোৱাৰ ক্ষেত্ৰত সেই যিজন ৰজাই অসমক আজি মানে মোগলৰ পৰা ৰক্ষা কৰিলে সেই আহোমক আজি তেওঁলোকে বেয়াকৈ কৈছে ক'বলগীয়া আমাৰ একো নাই কিন্তু কথা হ'ল ভাবি চোৱাৰ প্ৰয়োজন আৰু বহুতে ঠাই ভেদে মানুহবিলাকে এতিয়া আৰু জাতিটো ভাগ 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 কৰি নি চব খণ্ড বিখণ্ড কৰি দেশক এটা বিপথে পৰিচালিত কৰি আছে আজি সুৰক্ষাটো নাই যাৰ বাবে সেই চিন্তাবিলাক যেতিয়া গভীৰভাৱে লৈ আমাৰ ল'ৰাবিলাক এটা সময়ত ওলাই গুচি গৈছিল এতিয়া সেই পন্থাত আমিও বাছি লৈছিলোঁ কিন্তু বাছি লোৱাৰ পিছত লাষ্টত অনুভৱ কৰিলোঁ যে আমাৰ লক্ষ্য এটাই হ'ব লাগে যে আমি সাংস্কৃতিকে আমি এতিয়া ভাল ধুনীয়াকৈ অসমখন গঢ় লোৱাৰ ক্ষেত্ৰত আমাৰ নিজৰ কি দায়িত্ব আছে সেই দায়িত্বটো ভালকৈ আমি চাব লাগে ভাল নেতৃত্ব দিয়ক ভাল এজনক মন্ত্ৰিত্ব দিয়ক ভাল এজনক চিন্তাবিদ মানুহক দিয়ক তেওঁ আমাৰ দেশৰ কাৰণে চিন্তা কৰিব কথাখিনি অনুভৱ কৰিলোঁ এতিয়া কথা হ'ল যে আপুনি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মই কৈছোঁ যে অভিনয় কৰে গান গায় কেৰিকেচাৰো কৰে নি আপুনি কৰোঁ মাজে মই তাৰমানে কি মই সেই সময়ত থিয়েটাৰত আছিলোঁ মোৰ ধেমাজিতে বুটিকুৰত শংকৰদেৱত থাকোঁতে মোৰ প্ৰেতখনে ধেমাজিতে মোৰ জীৱনত এটা বৰ ডাঙৰ ঘটনা সেইটো ধেমাজি বুটিকুৰ ধেমাজিৰ পৰা অকণমান সোমাব লাগে শংকৰদেৱত থাকোঁতে মোৰ বিচনাখনৰ কাষৰ পৰা আমি স্কুল ঘৰখনত আছিলোঁ সেই সময়ত শিল্পী আৰু ইমান ডাঙৰ হেৰি নাই তথাপিতো গায়কৰ লগতে মোৰ প্ৰেতখন থাকে মোৰ কীবৰ্ডখন থাকে ৰাতি চুৰে লৈ গুচি গ'ল আচ্ছা থিয়েটাৰ পাৰ্টিত সেই সময়ত বহু লোকক থিয়েটাৰ মালিকবিলাকে পইচাও দিয়া নাছিলে কিছুমান তেনেকৈতো কোনোবা হাত মাৰি লৈ গুচি যাব পাৰে কিন্তু মোৰ শুই থকা জেগা পাই লৈ গৈছে ৰাতিলৈ শ্ব' আছে মালিকো মোক লগতে শুই আছোঁ মালিক মই একেলগে শুই আছোঁ তাৰ মালিক যেনিবা এখন বেৰৰ সিফালে কি থিয়েটাৰ আছিলে এখন শংকৰ মাধৱ পুলকৰ থিয়েটাৰ মানে তেখেত শংকৰ মাধৱ থাকোঁতে মালিকো আছিলে মোৰ লগতে কাষতে এইখন বাঁহৰ বেৰখনৰ ইপাৰ সিপাৰ তাৰপিছত ৰাতিলৈ শ্ব' আৰম্ভ হ'ল মই আগতে চিন্তা কৰিলোঁ শ্ব' আৰম্ভ হৈ কুকুৰৰ চিঞৰ আছে বন্দুকৰ মাত আছে লাষ্টত এতিয়া হাৰমনিয়ামখন লৈ গীত নাটটো চলাবই লাগিব মই মালিকে ক'লে যি কৰ মই ক'ব নোৱাৰোঁ কাৰণ তোৰ কাষৰ পৰা বস্তুটো চুৰ হৈছে মই একো ক'ব নোৱাৰোঁ তাৰপিছত লাষ্টত মই চিন্তা কৰিলোঁ আজি পাবলৈ নাই কি কোনে দিব আৰু অচিনাকি ঠাই এখন কোন আৰ্টিষ্টে মোক সেইটো দিব তাৰপিছত ৰাতিলৈ মই চিন্তা কৰিলোঁ নাই মুখেৰে মাতিম মই প্ৰায় 2টামান বজাৰ পৰা ট্ৰাই কৰিছোঁ ট্ৰাই কৰি ইমান পাৰফেক্ট নহ'ল এতিয়া কিন্তু কি পাৰফেক্ট হ'ল নাজানো তাৰপিছত অনুভৱ কৰিলোঁ যে জীৱ জন্তুৱে নাটকত থাকে গুলি থাকে চব জীৱ জন্তুৰ মাতটো দৰকাৰ থাকে তেতিয়া সেই জীৱ জন্তুবিলাকৰ মাজলৈ সোমাব ল'লোঁ সেইদিনে মোৰ টাৰ্ণিং পইণ্ট এতিয়া সেইটোকে অকণমান মই কৈ দিম দিয়কচোন কুকুৰটো অকণমান কৈ দিম বাৰু কুকুৰটো মানে গৃহস্থক আঁতৰৰ পৰা আহিলে কুকুৰে পৰৰ লোভী পৰৰ জীৱ পৰৰ নিৰ্ভৰশীল আঁতৰৰ পৰা মালিকে আহিলে সি খুব ধুনীয়াকৈ থাকে মানে চাপি আহি আছে মালিকে বেলেগ এটা ফোনত কথা পাতি আহে তাক খং মালিকে ফোনটো ডিষ্টাৰ্ব হৈছেতো দুয়োটা একেগে যে যোগাযোগ বেছিকৈ ওচৰত যাব তাৰপিছত চাপি আহি থকা মালিকক একদম বেছিকৈ ধৰা তাৰ কাষত লাগত মানুহ এটা আলো কাম খাবলৈ যোৱা মালিকৰ লগত মানুহ এজন আহি আছে তাক টাৰ্গেট কৰি ল'লে তাৰপিছত এক চাট দি দিলে কি ৰূপ লয় গুচি যায় কিন্তু মোৰ নাটকত সেইটো নাছিলে নাটকত ৰাতি চিন্তা আছিলে ৰাতি চিনটোত নাটকত মানে মই অকল কুকুৰৰ চিঞৰ এটাই দিব লাগে চিঞৰটো মানে দূৰত দেখি আছে দলটো এটা মানে বেয়া দল এটা দেখি আছে উগ্ৰপন্থী দল এটা দূৰত দেখি আছে ইয়াৰ পৰা ছিগনেল দিছে কুকুৰটো সেই চাউণ্ডটো এফেক্টটো কীবোৰ্ডত উলিয়াই থোৱা মানে বহুত টাইম কুকুৰটো গপি গপি চিন্তা কৰে কুকুৰটো কোলা বস্ত্ৰ কোলা দেখিছে অকণমান গেপ লয় সেইটোকে ভাবি পেলাই মই সেইটো তেনেকৈ তাৰপিছত লাহে লাহে মোৰ সেই চিঞৰটো শুনি আৰু বিয়াই সভাই মোক এটা কাম কৰিব ল'লে ইয়াক মাতিলে কুকুৰ চপল আমাৰ ইমান মুকলিকৈ টিং চালি দি পেলাই বাহিৰতে পাতে এতিয়া ইয়াক মাতি দিলে মই তাৰপিছত কি কৰিলোঁ মই কুকুৰ যেতিয়া পলাব কুকুৰ এনেই মৰিয়ে থাকিলে একদম ইফালৰ পৰা খেদিলে ইফালে সোমাই ইফালৰ পৰা খেদিলে ইফালে সোমাই যেতিয়া মোক নিব মোক বিয়াই সভাই মানে বহুৱাই থৈ দিব ৰান্ধনীশালত খোৱা বোৱা চব ফ্ৰী বৰতে মই কুকুৰ চিঞৰ কুকুৰ আহিল নহয় তেতিয়া কি কয় চিঞৰ চিঞৰ কুকুৰ মই এতিয়া চিঞৰ দিওঁ এনেকৈ দিলে আৰু কুকুৰে লাহেকৈ নেগু পেলাই মানে কি কৰে কাৰ পিঠিত পৰিলে ঠিকান নাই চব কুকুৰ একদম ফংচি টিকা দিয়ে আৰু এনেই চৰাই চিৰিকটি বাঁহীটো মাৰিলে তাতে বাঁহী এটা আছিলে এতিয়া বাঁহীত এতিয়া কীবোৰ্ড নাই মানে সেইদিনাখন কি হ'ল বাঁহী বান্ধৱে কৈছে মই বজাম আপুনি কীবোৰ্ড বাঁহী কি কৰে কৈ থাকিব মই তেতিয়া কি কৰিলোঁ তুমিও বজাব নালাগে বাঁহীটো মোলৈ দিয়ে মই অকণমান বজাই দিম এইটো
বাঁহী গীটাৰ মেণ্ডলিন এচাত হ'লেও বজামেই তাৰমানে নিজৰ টিউনটো বিচাৰি পেলাই ক'ৰবাত কি হ'লে এচাত হ'লেও বজাওঁ মানে এইটো সেই সময়তে মই থিয়েটাৰত থকা সময়তে মোক সেই সময়টোতে মোক ভবাই তুলি যে মুখেৰেও বহুত কাম কৰিব পাৰে আৰু ঘটনা মানে সেইটোতে অলপ অভিজ্ঞতা পালোঁ আৰু সেইদিন ধৰি বহুত ট্ৰাই কৰিলোঁ মই মুখেৰে যে বহুত কিছুমান উলিয়াব পাৰে আমাৰ লখিমপুৰখন ইমান নৈসৰ্গিক শোভা পৰিৱেষ্টিত আপুনি আগতে গৰু চৰাবলৈ যোৱা মনত পৰে নে গৰু চৰাবলৈ যাওঁতে বিভিন্ন ধৰণৰ গাজা ওলায় হয় এই আড্ডাবিলাক সেই আজিকালি পাবলৈ নাই আগতে পাল পাতি পাতি আমি গৰু চৰাবলৈ যাওঁ আমিও একালত যোৱা মনত পৰে আৰু সেই সময়ত যে গাজাবিলাক আপুনি কৈছিলে নাই এই লগৰবিলাকক মই মানে কমেডি কৰিবলৈ ল'লোঁ সেইটো কাৰণে মোৰ সৃষ্টিটো তাতেই হ'ল গৰুচাতলিত আমি যেতিয়া চলাওঁ মই প্ৰথম মই দেউতাৰ ঘৰত নাছিলোঁ মই আনাই মমাই ঘৰত আছিলোঁ মমাইদেউৰ ঘৰত আছিলোঁ মাউত এটা আছিলে মোৰ জেগাটো হ'ল মোৰ এজন এতিয়া হেডমাষ্টাৰ লোহিত গগৈহেঁত আছিলে সিহঁতৰ গাঁওখনতে মোৰ মামাহঁতৰ ঘৰ এতিয়া তেখেত হেডমাষ্টাৰ লোহিত গগৈ হৰেণ গগৈ এনেকৈ গোটেই মোৰ লগৰ গাল গোটেই গালে জীৱনৰ আদিপাতবিলাক সাংঘাতিক আমি গৰু পাল চলাওঁ 20টা গৰুত আমি 4 টকা পাওঁ বা 25টা গৰু চৰাবলৈনো আমি 8 টকা দিয়ে আমি তেতিয়া হাফ পেণ্ট লং পেণ্টটো দেখাই নাছিলোঁ খাকী লং পেণ্ট হাফ পেণ্ট দিছিলোঁ মই এল পি স্কুলত গামোচা পিন্ধি এল পি স্কুল ধৰমগড় হাইস্কুলত প্ৰয়াত গোপাল হাতীবা ঢুকাল এতিয়া তেখেতৰ পুত্ৰ ইউনিভাৰ্চিটিতে কৰে দিগন্ত হাতীবা তেখেতৰ দেউতা আমাৰ লখিমপুৰতে কৰে এতিয়া তেওঁ ল'ৰাই গতিকে তাত তেতিয়া আমাক ছাৰে মোক গোহালি এটাত গোপাল হাতীবৰা ভায়েক বুধেশ্বৰ হাতীবা ছাৰ তেখেতে মই গুলটি লৈ এনেকৈ চৰাই মাৰিবলৈ যাওঁ তেখেতে মোক বিচাৰি যায় ইমানেই আমাৰ গুৰুজন ইমানেই ভাল আছিলে ছাৰজন মোক বিচাৰি বিচাৰি পাই যায়গৈ জংঘলত আইয়া পঢ়িব লাগে এইফালে এইফালে পঢ়িব লাগে বুলি হ'ব গৈছোঁ মই বহুত ডাঙৰ হওঁতে পঢ়িছোঁ তাৰপিছত তেতিয়া কি গাজাবিলাক মই তেতিয়াৰ পৰাই অলপ অলপ যেনে মানে মই ক'বলৈ সৰু কালৰ পৰাই গাজা এটা কওঁ এতিয়া মানে কি হ'ল আমাৰ গাজা এটা কওঁ মানে ধৰক হেৰি এইটো হেৰি গাজা এটা মানে ধৰক এই স্কুলত বা য'তে হ'লেও মাষ্টৰবিলাকৰ কিছুমান ৰেৱাৰ্ড পাই আছিলে ন মাজে মাজে মই খুব চিন্তা কৰিলোঁ মানে বহুত দিন চিন্তা কৰি পেলাই সেই বস্তুত পাছত লৈছোঁ গাজাবোৰ আমি তাত আগত গৰুচলি ভালকৈ কওঁ কিন্তু এই গাজাবিলাকক এতিয়া মই বিজ্ঞানসন্মতভাৱে লৈ মাষ্টৰবিলাকে যিবিলাক পুৰস্কাৰ পায় যেনে এইটো ৰেৱাৰ্ড পালেগৈ কিবা কি কৰে গৰম দিনত মানে গৰম দিনত একদম মানে এতিয়া ঘৰত সেই সময়ত আমাৰ খেতি বাতি এতিয়াতো খেতি বাতি কম এতিয়া গাড়ী ঘোঁৰা অজস্ৰ হ'ল লেবাৰো একো নাই আগতে হাল বাবই লাগিব যিমান ডাঙৰ প্ৰফেচৰজনক পথাৰৰ পৰা গৈ তেওঁ মানে স্কুল যাবগৈ লাগিব যিমান ডাঙৰ MA BA পঢ়ি থাকক পথাৰৰ পৰা স্কুল যাবগৈ লাগিব আমাৰ দিনত সেইটো আছিল আমিও মানে সেই সময়তে মানে কি হয় তাৰপিছতে স্কুলৰ পৰা গৈ এতিয়া মাজতে উৎপাত গৰমতে এই মাজতে এটা গৰম হৈছিলে যিটো গৰম আজি যোৱা বছৰত আগৰ বছৰ মই চিন্তা কৰি ল'লোঁ স্কুললৈ শিক্ষকজন গৈ চোলা তোলা খুলি ল'ৰা ছোৱালী গৈ গৰম উঠিছে একদম ঘামুচি ফুটা ল'ৰা ছোৱালী তেনেকৈ ইনস্পেক্টৰ আহিলে পুৰস্কাৰ পাই কোনজনে এতিয়া ইনস্পেক্টৰ আহিলে এক্টিঙত মানে ধৰক একদম চোলা তোলা ফুটুৱাই আছে তাৰপিছত ঘপককৈ স্কুল ইনস্পেক্টৰ সোমাই দিলে মানুহ থতমত খাই গ'ল এই মাষ্টৰজনে ঘামুচিহে ফুটাইছিলে গৰমত এই ল'ৰা ছোৱালীসকল চা মানুহৰ হাড়দি 214 বুজিছনে থিয় মানুহ আহিছে 214 ইনস্পেক্টৰ ভাবিলে আৰে মানুহৰ হাড়দি 214 সাংঘাতিক শিক্ষক ইটো আছে চোলা তোলা খুলি ছাত্ৰ ছাত্ৰীক মানে চকুটিপ মাৰিয়ে আছে নহয় এফালে দেখিলে দৰ্জা খুলি ঘামুচি ফুটালে গোটেই ল'ৰাক খেদি ল'লে এই চা হেপে চা এই মানুহৰ এতিয়া ঘামুচিহে ফুটাই আছিলে মানুহৰ হাড়দি 214 বগেজা 214 জানিছ তেনেকুৱাতে ইনস্পেক্টৰ সোমাই আহিলে মহাশয় হয় ছাৰ নমস্কাৰ মই এই মানুহৰ শৰীৰ যন্ত্ৰটো ক'ত কেনেকৈ হাড় শিকটি থাকে এইখিনিকে শিকাই আছিলোঁ তেখেতে ইনস্পেক্টৰে ভাবিলে বা এজনটো সাংঘাতিক শিক্ষক এখেতক ৰেৱাৰ্ড দিবই লাগিব কৃতি শিক্ষকটো তেওঁ পালে গতিকে তেনেকুৱা এটা সাংঘাতিক শিক্ষক আছে আকৌ সেইটো তাৰ আগত আকৌ কি কৰিলে এই ল'ৰাহঁত তাৰ আগততো চলি আছে কাণটো হৰধনু কোনে ভাঙিলে ইটোৱে হৰধনুটো শিকোৱাই নাই হৰধনু মই নাই ভাঙা চা কোনে ভাঙিলে ক তেনেকুৱা এটা আকৌ সভাপতি সোমাই আহিলে এইটো শুনিছে ন হৰধনু কোনে ভাঙিলে সভাপতিজনে সুধি আছে হৰধনু কোনে ভাঙিলে বোলে নহয় মই নাই ভঙা চা সভাপতিয়ে ক'লে এই কিহনো হৰধনু আমাৰ ল'ৰাটো বদমাছ নেকি বাৰু সেইখন ভাঙিলে নি বাৰু সি এই নহয় নাই ভঙা তেনেকুৱা এটা আকৌ ইনস্পেক্টৰ সেই সময়ত আৰু ইনস্পেক্টৰে MLA সোমাই আহিলে MLA আগতীয়াকৈ সোমাই হৰধনু কোনে ভাঙিলে MLA ক'লে হৌৰা কি হৰধনু কোনে ভাঙিলে পাছত তুমি মেৰামতি বাদ দিয়া তুমি অফিচাৰ আছে মনে থাকা তাৰপিছত MLA সুধিছা হেডমাষ্টাৰ সুধিছে এই হৰধনুখন মেৰামতি কৰিলে কেইটকা লাগিব সি এষ্টিমেটটো দি দিবা তুমি গতিকে সেইখন দেশত আমি MLA লৈকে হৰধনুৰ বিষয়ে নজনাখনতে মই কমেডি কৰিম
সেইখন দেশতে জীয়াই আছোঁ আমি হৰধনু কোনে ভাঙিলে লাষ্টত এষ্টিমেটটো যেনিবা দি দিব লাগে আৰু তেখেতে চেক কৰি দিব নিশ্চয় নিশ্চয় আৰু আমি খুব খুব চিৰিয়াছ কথাও পাতিলোঁ খুহুতীয়া আনন্দ ফূৰ্তিও কৰিলোঁ আৰু শেষত আমাৰ পুৰণি একেবাৰে ককা আজু ককাৰ দিনৰ এটা বিহুৰে এই অনুষ্ঠানৰ আমি সামৰণি মাৰিম বিহু বুলি ক'লে ময়ো বাৰু কৰি থাকোঁ বিচাৰোঁ বিহু মানে পুৰণি গানৰ বিহুবিলাক বহুত দীঘলীয়া ঢোলে নেবাজে আমাৰ ককা হাতত ঢোল নেবাজে তথাপিতো যোজনা এটাৰে মই দুটফাকিমান গাই দিওঁ যেনেকৈ মানে আমি বিহুটো এনেকুৱা গভীৰ সম্পৰ্ক খেতিয়কৰ লগত বিহুটো প্ৰাকৃতিক লগত জড়িত বিহুটোত মানে জড়িত শব্দবিলাক বেলেগ একো নাই উপমা তাৰমানে প্ৰেম ভাল পোৱা গৰাকীৰ লগত যিটো উপমা দিয়ে যে তোমালোকৰ চেপাটোক লৈ দিয়ে পিৰাখনক লৈ দিয়ে কলহটোক লৈ দিয়ে মানে বাঁহৰ গজালিক লৈ দিয়ে ফুলৰ গছক লৈ আকাশক লৈ বেলিক লৈ বতাহক লৈ পানীক লৈ সাগৰক লৈ তেনেকুৱা মানে বিহুটো এনেকুৱা সৃষ্টি হয় যিদিনাখন ব্ৰিটিছৰ ৰেলগাড়ীখন আহি আছিলে চলাইছিলে উকিয়াই উকিয়াই ৰেলগাড়ী চলি যায় মানে গানবিলাক চব মানে মানুহৰ অন্তৰৰ পৰা ডাইৰেক্ট খাটি মানুহ স্বতঃস্ফূৰ্ত খাটি মানুহ এইফালে মানে দিখত গুমে গুমাই কোম্পানী জাহাজে দিখত গুমে গুমাই কোম্পানী জাহাজে ঢেকিত গুমে গুমাই চিৰা থোৰা ঐ মনৰে ভিতৰত কিহে গুমা গমাই তোমাক শুন দেখি বৰ পৰা কম কথা নেকি জাহাজখনৰ পৰা আনি দিখৌ দলংখনৰ পৰা আনি দিখৌত লগা ঘাট জাহাজখনৰ পৰা আনি সিধাই ঢেঁকী থোৰাটোৰ পৰা ধৰি মনত আকৌ তেওঁক দেখা লাগিব গতিকে বৰ আচৰিত সেইকাৰণে বিহু গীতত গায় আলি টিকাতি যাম মাজনী চেপাতি পাতি যাম মাজনী চেপাতি পাতি যাম মাজনী মাগুৰ নুমাছে হালি লাগক লোক শুনি দিওঁ মই মাজনী আনক শুনি দিওঁ মই মাজনী ধনলৈ হাঁচিয়ে থম ধনলৈ হঁচা মানে তাইৰ লগত বিয়া পাতি এই মাগুৰ মাছ বেছি হ'লেও ভাত খাব যে আগৰ দিনত বৰ সাংঘাতিক আৰু এটা বুঢ়া খুহুতীয়াবিলাকে যিবিলাকে বিহুগীত বাহিৰত মানে প্ৰচাৰ নকৰে যেনে মহৰ গোৱালৈবিলাক বেয়া বিহুগীতো আছে বহুত বেয়া ধৰক নখন বিলৰে নজনী পুঠি মাছ একেখন চালনীত বাছো লখিমপুৰত দুজনী নগাঁও ছজনী একেটি কলমে লিখো কিন্তু সাংঘাতিক মানে এইবিলাক মানে আগৰ যিবিলাক মানে বহুতে বেয়া বুলি ক'ব কিন্তু বিহু গানবিলাকে এনেকুৱা জেগাত থাকি জেগাতে গীত পৰিৱেশন কৰা কিন্তু সেই বিহুগীতবিলাক আজিৰ তাৰিখত কিবা কিবি হৈ গ'ল নিশ্চয়কৈ মই অনুষ্ঠানৰ পৰা বিদায় ল'ম আৰু খুব সোনকালেই যিহেতুকে আমি কেৱল আজি তেওঁৰ কণ্ঠৰ কচৰতখিনি তেওঁ অভিনয় কৰি দেখুৱালে তেওঁৰ মনৰ ভাৱখিনি ক'লে তেওঁৰ জীৱনৰ বিষয়ে ক'লে আৰু খুব সোনকালেই আমি তেখেতে অভিনয় কৰি দেখুওৱা এটা বিশেষ এপিছড আপোনালোকৰ মাজলৈ লৈ আহিম আজি প্ৰথমটো এপিছড মই হেমন্ত বেজে ইমানতেই বিদায় দিছোঁ